একাংশ সন্দেহজনক লোকৰ কবলত এতিয়া জনজাতীয় কিশোৰী মহিলাক টাৰ্গেট সন্দেহজনক লোকৰ বড়ো জনগোষ্ঠীৰ নাবালিকাক ফুচুলাই পলায়নৰ চেষ্টা কৰিলে বৰপেটা ৰোডৰ আৰক্ষীৰ জালত কিশোৰীক অপহৰণৰ চেষ্টা কৰা আশৰাফুল হক কিশোৰীগৰাকীক বৰপেটা ৰোড ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰিছে হিন্দু সুৰক্ষা সেনা অসম নামৰ সংগঠনটোৰ সদস্য ৰেলৱেৰে বহিৰাজ্যলৈ নিয়াৰ চেষ্টা চলাইছিল আশৰাফুল হকে লাভ জাহাজৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী হিন্দু সুৰক্ষা সেনাৰ ঘটনা মানে এতিয়া মই কাম কৰিব গৈছিলোঁ কাম কৰিব যাই এতিয়া লাইন লাগছে ইয়াৰ লগত নম্বৰটো মই দি আহিছিলোঁ ইয়াক মোৰ নামটো কৈ আহিছোঁ মোৰ নাম আমি ঘৰত গৈছিলোঁ ঘৰৰ পৰা আহিছোঁ অহাৰ পৰা ফোন কৰে ফোন কৰে মই ফোন কৰা নাই তাৰ বেলেগ মোবাইল দি ফোন কৰি থাকে বেলেগ নম্বৰ দি ফোন কৰি থাকে ছোৱালীটাক ভাল পাওঁ ময়ো ভাল পাওঁ ৰাস্তা চাইডৰ কাম কৰিছিলোঁ ছোৱালীটা ভাল পায় মোক ভাল পায় ময়ো পাম চিনে জানা মানে আমাৰ ঘৰত মই গৈছিলোঁ আগত আমাৰ ঘৰত যাই আহিছিলোঁ পানী বুলি গৈছিলোঁ কাম কৰিছোঁ পানী বুলি গৈছোঁ বয়স মোক কৈছিল 17 এতিয়া কৈ আছে 14 আমাৰ ভিনীৰ ঘৰত লৈ গ'লোঁ হয় এই পাণবাৰী কালি মই ভাবিছিলোঁ কিবা গণ্ডগোল হ'ব নেকি এতিয়া ধৰা ধৰি হ'ব নেকি এই কাৰণত মই নামটো পাল্টাই দিছিলোঁ বৈদ্যনাথ দিছিলোঁ তাৰপিছত মই যোৱাৰ পিছত আমি কৈছোঁ মই নহয় মুছলিমেই আমি কালি নিশা প্ৰায় 2 মান বজাত এক গোপন সূত্ৰেদি আমালৈ ফোন আহিল যে ষ্টেচনত এনেকুৱা এজনী বড়ো ছোৱালী আনি সন্দেহজনক যুৱক এজনে ষ্টেচনত ক'ৰবাত ট্ৰেইনৰ জৰিয়তে বহিৰাজ্যলৈ বিক্ৰীৰ বাবে লৈ যোৱা হ'ব আমি খবৰ পোৱাৰ লগে লগে নিশা প্ৰায় 2:30 মান বজাত আমি আহিলোঁ অহাৰ পিছত ল'ৰাটোক ধৰিলোঁ ফাৰ্ষ্টত ধৰাৰ পিছত ল'ৰাটো হিন্দু নাম ক'লে নাম কৈছিল বৈদ্যনাথ তেতিয়া মোৰ সন্দেহ হওঁতে ল'ৰাটোক মই ভালকৈ সোধ-পোছ কৰোঁতে ল'ৰাজনৰ নাম ক'লে আশৰাফুল হক ঘৰ বিজনী দেউতাৰ নাম নজৰুল ইছলাম আৰু যিটো বড়ো সম্প্ৰদায়ৰ ছোৱালীটো আছিল তাৰপিছত RPF গৈ কিনে ছোৱালীটোক লৈ আনিলে কিন্তু আমি ৰাজ্যবাসীক পুনৰবাৰ আমি আহ্বান জনালোঁ যে এই লাভ জাহাজৰ ঘটনা বহুত বৃদ্ধি পাইছে কিন্তু আমি চৰকাৰ প্ৰশাসনক আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰিছোঁ যে লাভ জাহাজৰ বিৰুদ্ধে এখন কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী আমি উত্থাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে চৰকাৰ প্ৰশাসনক আমি এতিয়াও দাবী উত্থাপন কৰিম যে অতি শীঘ্ৰে লাভ জাহাজৰ কাৰণে কঠোৰ আইন ব্যৱস্থা কৰে যেন আৰু আমি স্পষ্ট ভাষাৰে কৈ দিছোঁ যে হিন্দু সুৰক্ষা সেনা অসমে কোনো পধ্যে এইবোৰ সহজতে মানি নলয় এইবোৰ এটা জেহাদীৰ এক এজেণ্ট মানে হিন্দু যুৱতীক বহিৰাজ্য বিক্ৰী কৰোৱা বা পতাই ফুচলাই হিন্দুৰ জনসংখ্যা কমাৰ এটা ইহঁতে অস্ত্ৰ হিচাপে বাজি ৰৈছে হিন্দু যুৱতীসকলক সেইকাৰণে আমি একদম মানে মুছলমান যুৱকসকলক যিখিনি এই জেহাদী কামত বা এই অবৈধ লাভ জাহাজ কামত যিখিনি লিপ্ত আছে সিহঁতক আমি সকীয়াই দিছোঁ এই মঞ্চৰ ইয়াৰ পৰা অন্তিম দিনত এইবোৰ কামৰ পৰা যাতে বিৰত থাকে অন্যথা আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ এই ল'ৰাজনৰ লগত আৰু এজন ল'ৰা আছিলে এই ৰাতি আন্ধাৰৰ সুযোগ লৈ পলাবলৈ সক্ষম হৈছে ইতিমধ্যে কাইলৈ নিশা মই পুলিচক কৈছোঁ যদি সংগঠনৰ ফালৰ পৰা এজাহাৰ দিব লাগে আমি এজাহাৰ দিম আৰু ইতিমধ্যে সিহঁতৰ ঘৰৰ লগত আমাৰ যোগাযোগ হৈছে সিহঁতে পাটাচাৰকুছি থানাত এখন ইতিমধ্যে FIR ৰুজু কৰিছে বুলি আমি জানিব পাৰিছোঁ আপোনালোকৰ এতিয়া পুলিচ প্ৰশাসনে ক'লে যে আপোনালোকে নালাগে যিহেতু তাতে FIR দিছে নহ'লে আমি দিলোঁ হয় NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।